নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোক সকলো ভালে কুশলে আছে চাগে নহয় জানো? আমাৰ ভালেই। চাওঁতে দেখোন বছৰটো শেষেই হ'ল। 2024ৰ বুকুচাত উঠি আমি আহি পালোহি এতিয়া 2025ৰ পদূলিমুখ মানে একেবাৰে ঘৰেই সোমালোঁ আৰু দুদিনহে আছে মাজত, আৰু দুদিনৰ পিছত আমি 2025ৰ ঘৰ সোমাম। আৰু 2024 চনটোত কিমান কি কৰিলোঁ, কিমান কি পালোঁ, কাক কি দিলোঁ, সেয়া হিচাপ নিকাচ কৰি থাকোঁতেই বছৰটো দেখোন গুচি গ'ল। কাম কৰি কৰি ভাগৰি গৈছোঁ দেই, আৰু কাম কিমান দিন কৰিব পাৰিম ভাবিবলগীয়া হৈ গৈছে। কাৰণ আজিকালি কামৰ বোজা ইমান বাঢ়িছে নহয়, এটা কাম কৰি শেষেই নহয়, আকৌ এটা কামৰ প্ৰেছাৰ পৰেই। কামটো কমপ্লিট হ'বলৈ নিদিয়ে আমাক। যেতিয়া আমি ট্ৰেইনিঙত গৈছিলোঁ 1995ত, ট্ৰেইনিঙৰ পৰা অহাৰ পিছত যেতিয়া আমি চাকৰিত সোমাইছিলোঁ, তেতিয়া ইমানখিনি এনেদৰে আজিৰ নিচিনাকৈ কাম কৰিবলগীয়া হোৱা নাছিলে। কাৰণ এতিয়া সকলো কাম অনলাইনত কৰিব লাগে, আৰু এনি টাইম মোবাইলটোতেই ব্যস্ত থাকিব লাগে। সকলো মানুহ, অকল মোৰ বুলি কোৱা নাই, কৰ্মচাৰীখিনিৰ ওপৰত বহুত বেছি প্ৰেছাৰ পৰিছে। কিন্তু আমি আৰু কামৰ বাদে বেলেগ কথা ভাবিবলৈ আমাৰ সময় নাইকিয়া হৈছে। ঘৰ সংসাৰ, পৰিয়াল, মিতিৰ কুটুম এইবিলাকতো বাদেই দিছোঁ। য'তেই যাওঁ ত'তেই হাতত ৰিপৰ্টগাল লৈহে যাব লাগে। কাৰণ অফিচে কেতিয়া কোন সময়ত কি বিচাৰে তাৰ কোনো ঠিকনা নাই। অকল আমাক বুলি মই কোৱা নাই, সকলো ডিপাৰ্টমেণ্ট বুলি মই আগতো কৈছোঁ। সকলোকে ইমান প্ৰেছাৰ দিছে, কামৰ ইমান প্ৰেছাৰ দিছে। আমি কিন্তু ভবা নাছিলোঁ যে আমি যেতিয়া ট্ৰেইনিঙত গৈছিলোঁ নহয়, আমি ANM পঢ়িছিলোঁ। গতিকে ANMসকলে এতিয়া ইমান কাম কৰিবলগীয়া হৈছে, সকলো কামৰ দায়িত্ব ল'বলগীয়া হৈছে। আমি আগতে ভেকচিনখিনি দিব লাগে, মুঠতে আমাৰ মেইন ভেকচিনৰ পাৰ্টটো আছিলে আমাৰ আচলতে। এতিয়া আমি নিজেই ভাবি নাপাওঁ আমি প্ৰকৃততে ANM হয়নে। কেতিয়াবা লেবৰেটৰী টেকনিচিয়ানো হ'ব লাগে, কেতিয়াবা ফাৰ্মাচিষ্টো হ'ব লাগে, আৰু তাৰ মাজতে ANMৰ কামখিনিতো থাকেই। আৰু প্ৰতিদিনৰ কাম প্ৰতিদিনে আমি আপলোড কৰিব লাগে। আজিকালি লিখা পঢ়াৰ কামবিলাকতকৈও আমাৰ অনলাইনত বেছি কাম হয়। গতিকে একদম ভাগৰি গৈছোঁ। আৰু মই কৈছোঁ নহয়, মোৰ ক্ষেত্ৰত মই কৈছোঁ, মই আৰু চাগে কিমান দিন কাম কৰিব পাৰিম বাৰু। এনি টাইম একেটাই চিন্তা, এই কামৰ চিন্তাটোৱে থাকে, বেলেগ এটা আৰু কথা ভাবিবলৈ আমাৰ সময় নাথাকে। গতিকে আৰু এতিয়াও মোবাইলটো লৈ পেলাই সেই কামেই কৰি আছিলোঁ। তাৰ পাছত অকণমান সময় এতিয়া এই ফটোবিলাক চাওঁ, মনটো অকণমান কেতিয়াবা বেয়া লাগি যায়, কাম কৰি কৰি অশান্তি লাগি যায়। তাকে চাওঁতে সেই পুৰণি ফটোবিলাক পালোঁ, আৰু ভাবিলোঁ এই ফটোবিলাক ডিলিট কৰাৰ আগতে মই এনেকৈ ভিডিঅ' এটাকে বনাই থৈ দিওঁ। ইয়াত মোৰ বহুত পুৰণা ফটো আছে, একদম 19 চনৰ পৰাই আছে। তাৰ আগৰো কিছুমান ফটো আছেহে। সেই ফটোবিলাক এতিয়া পাই পেলাই ইয়াতে মই ভাবিলোঁ ভিডিঅ' এটাকে বনাই থৈ দিওঁ। তাৰ পাছত ইয়াত মই মোবাইলৰ পৰা ফটোখিনি ডিলিট কৰি পেলাম, কাৰণ মোবাইলটো পুৰণা হৈছে, যিমান ফটো ভিডিঅ' থাকে হেং মাৰে। গতিকে আমি যিবোৰ কাম কৰি থাকোঁ, সেই কামখিনি আমি এনেকৈ ফটো মাৰি ৰাখোঁ। ফটো কি আৰু, আগতেতো আমি কাম কৰি যাওঁ, আমাৰ কোনো প্ৰমাণ নাথাকে। আজিকালি হাততে ফোনটো থাকেই যেতিয়া, প্ৰতিটো কামৰে আমাৰ প্ৰমাণ লাগে। আজিকালিতো আৰু হোৱাটছআপত গ্ৰুপত আমি এইবিলাক পঠাবই লাগে। সেইকাৰণে ফটোবোৰ মাৰি ৰখা হয়, আৰু স্মৃতি হিচাপে এইখিনি থাকিও গৈছে, ভালো হৈছে। এয়া যে দেখিছে, ইয়াত আমাৰ MPW আছে, আমাৰ মেলেৰিয়া ডিপাৰ্টমেণ্টৰ SI এজন আছে, আশা আছে, মই আছোঁ, আমি সকলোবিলাক আছোঁ। আমি সময়ে সময়ে ফিল্ডত গৈ ব্লাড স্লাইড কালেকশ্যন কৰিব লাগে। কেতিয়াবা প্ৰেগনেণ্ট অমেণ্টৰ ঘৰ হোম ভিজিট কৰিব লাগে। কেতিয়াবা কিছুমান বেবীৰ অসুখ থাকে, সেইবিলাক বেবীৰ ঘৰত যাব লাগে। আৰু যিবোৰ নতুনকৈ জন্ম হোৱা কেঁচুৱা আছে, তেওঁলোকৰ ঘৰতো SBNC ভিজিট আমি কৰিবই লাগে। আমি প্ৰত্যেকৰ ঘৰলৈ যাব নোৱাৰিলেও আশা যাবই লাগে, কাৰণ এটা কেঁচুৱা জন্ম হোৱাৰ পিছত তেওঁক 7 দিনৰ মূৰে মূৰে সেই বেবীটোক ওজন কৰিব লাগে, টেম্পাৰেচাৰ চাব লাগে, বেবীটোৰ কিবা প্ৰব্লেম হৈছে নেকি সেইখিনি আশাই খবৰ কৰিব লাগে। আমি তাৰ লগতে অকল আশাই যে যাব লাগে এনেকুৱা নহয়, ANM, MPW, CHO বা আশা ছুপাৰভাইজাৰ সকলো যাব লাগে। কিন্তু আমি আটাইকেইটা ভিজিটত যাব নোৱাৰিলেও আমি 2-এটা ভিজিটত যাওঁ। তেনেদৰে আশাটো যায়েই, অনবৰত গৈ পেলাই তেওঁলোকৰ খবৰ খাতি লয়। আৰু এয়া হৈছে ভাটৌবাৰীত এয়া আঁঠুৱা ধোৱা কেম্প। যেতিয়া খুব গৰম হয়, তেতিয়া যে মহৰ পৰা বেমাৰ হয়, ডেংগু, মেলেৰিয়া, তেতিয়া এই আঁঠুৱাবিলাক ঔষধীকৰণ কৰি দিব লাগে। আৰু আঁঠুৱাবোৰ প্ৰথমে চাফা পানীৰে ঘৰত আগদিনাই ধুই আনিবলৈ ক'ব লাগে, চাৰ্ফ দি। কাৰণ এই ঔষধ দি ধোৱাৰ পিছত এই আঁঠুৱাখন 6 মাহলৈকে আকৌ ধুব নোৱাৰিব, কাৰণ তাৰ ঔষধৰ গুণটো নাইকিয়া হৈ যাব। আৰু তেনেদৰে আমাৰ এই কেম্পবিলাক কৰি থকা হয়।
ইয়াত সকলো ফটোৱে আছে। কোনোবাটো আছে VHND ছেশ্যনৰ, কোনোবাটো ছাব চেণ্টাৰত আমাৰ কেম্প কৰা ফটো, কোনোবাটো আমি হোম ভিজিটত যোৱা ফটো, কোনোবাটো আঁঠুৱা ধোৱা কেম্প কৰা ফটো, এনেদৰে বহুত ফটো আছে। আমাৰ এৱাৰনেছ যিবোৰ প্ৰগ্ৰেম হয় তাৰো কিছুমান ফটো আছে। আমি মানে বহুত ফটো ইয়াত ৰাখি থৈছোঁ। প্ৰেগনেণ্ট এগৰাকী মানে প্ৰেগনেণ্ট হোৱাৰ পৰা ডেলিভাৰী হোৱালৈকে গোটেই সময়খিনিত তেখেতক আমি মানে চেকআপ কৰিব লাগে, আৰু সেই সময়খিনিত তেখেতক আমি কি মানে স্বাস্থ্যসেৱা আগবঢ়ালোঁ সেই সকলোবিলাক মানে আমাৰ ৰেকৰ্ড থাকিব লাগে। এনেদৰে এয়া হৈছে VHND ছেশ্যন। আমাৰ ছেশ্যনবিলাক আকৌ অংগনবাদী কেন্দ্ৰত হয়। আমি প্ৰতিটো মাহতেই মানে প্ৰত্যেক বুধবাৰে VHND ছেশ্যন কৰিবলৈ আমি যাব লাগে তেওঁলোকৰ গাঁৱলৈ। তেওঁলোক আমাৰ তালৈ আহিব নালাগে, আমিহে তেওঁলোকৰ গাঁৱলৈ যাম। গতিকে তেওঁলোকে আহি পেলাই তাতে বেবীটোক ভেকচিন দিয়াব পাৰে। লগতে প্ৰেগনেণ্ট ওমেনগৰাকী প্ৰেগনেণ্ট হোৱাৰ পৰা মানে ডেলিভাৰী হোৱালৈকে সেই 9 মাহ তেওঁ চেকআপ কৰিবলৈ তেওঁ সেই মানে VHND ছেশ্যনলৈকে আহিব লাগে। তাৰ উপৰিও ডক্তৰৰ ওচৰতো তেওঁ 4টা চেকআপ কৰিবই লাগিব। সেই এনেদৰে সকলোখিনি মানে আমি ৰেকৰ্ড ৰাখি যাওঁ, আৰু এইবিলাক আমি হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিব লাগে, কাৰণ আমাৰ ব্লগত আমি শ্বেয়াৰ কৰিব লাগে আমি কোনদিনা ক'ত গৈছোঁ। আমাৰ লগত ৰেকৰ্ডবোৰ থাকিলে ভাল হয়। আজিকালি এনেকুৱাও হয়, কিছুমান মানুহে কি কৰে জানেনে, আমি ফিল্ডত যোৱাৰ পিছতো নাই যোৱা বুলি কৈ দিয়ে। সকলো মানুহ নহয়, কিছুমান বহুত নিম্ন চিন্তাধাৰাৰ মানুহ আছে। এই মানুহখিনিয়ে মানুহক মানে সদায় বিপদত পেলাবই বিচাৰে। সেইটো কাৰণে আমি যে গৈছোঁ, আমি যোৱা মানুহঘৰৰ পৰা তেওঁলোকৰ পৰা আমি চহীও ৰাখোঁ, লগতে এনেদৰে আমি ফটোও মাৰি আনো। গোটেইখিনি প্ৰমাণ হিচাপে আমাৰ হাতত থাকি যায়। এয়া SBNC ভিজিট কৰাৰ কথা কৈছিলোঁ যে এনেদৰে আশাই ৱেইট কৰে, দেখিলেনে মই দেখুৱাই দিলোঁ। আৰু সেই ৱেইটটো প্ৰতিটো মানে 7 দিনৰ মূৰে কিমান কমিছে কিমান বাঢ়িছে তেতিয়া আশাই গম পাই থাকে বা আমি গম পাই থাকোঁ। এই দুটা টুইন বেবী চাওক, দেখিছেনে? এইকেইটা ডাঙৰ হৈ গ'ল, এতিয়া 3 বছৰ হ'ল। ইহঁতৰ ঘৰত তেতিয়া হোম ভিজিটত যাওঁতে সেই বেবী দুটাৰ নাম, এটা নাম নিকিত তাঁতী, এটা নাম নিশ্চিত তাঁতী। মোৰ সিহঁতৰ নামবিলাক মনত ৰৈ গ'ল, মানে বেবীবিলাকৰ নাম, মাকবিলাকৰ নাম, দেউতাকবিলাকৰ নাম অনবৰত মানে পাই থাকোঁ যে সকলোৰে নামবোৰ মনত ৰৈ গৈছে। যিমান পাৰোঁ প্ৰতি ঘৰ মানুহলৈ যাবলৈ চেষ্টা কৰোঁ, প্ৰত্যেকঘৰ মানুহকে কেয়াৰ দিবলৈ চেষ্টা কৰোঁ, আৰু মানৱ সেৱা কৰিম বুলি ওলাই আহিছিলোঁ, ট্ৰেইনিং এটা লৈ আহিছোঁ। গতিকে কামৰ কোনো সৰু ডাঙৰ নাই, সকলো কামকে সন্মান কৰিব জানিব লাগে। গতিকে মই কৰ্মৰ ফল আশা নকৰাকেই কৰ্ম কৰি যাবলৈ চেষ্টা কৰোঁ। সকলোৱে কৰে, অকল মই বুলি কোৱা নাই, সকলোৱে কৰ্ম কৰি গৈছে। ভাল কৰ্মৰ ভাল ফল, বেয়া কৰ্মৰ বেয়া ফল, সেইটো সকলোৱে জানে। সেইকাৰণে আমি আমাৰ কামক সন্মান কৰি আমি আগবাঢ়ি যাব লাগে। আচলতে কেতিয়াও কামক অৱহেলা কৰিব নালাগে, গাফিলতি কৰিব নালাগে, আৰু আমাকো আচলতে কামৰ সন্মানটো দিব লাগে, চৰকাৰে পদমৰ্যাদা দিব লাগে। আমি যিখিনি প্ৰাপ্যৰ পৰা এতিয়াও আমি বঞ্চিত হৈ আছোঁ, আৰু গতিকে আমাৰো সেইবিলাক কথাত মনটো বেয়া লাগে। আৰু এই যে ফটোখিনি দেখিছে, এয়া কৰোণা দিনৰ দেই। যেতিয়া কৰোণা হৈছিলে তেতিয়া আমি ফিল্ডত এনেদৰে মানুহক ভেকচিন দিবলৈ ঘূৰি ফুৰিছিলোঁ। দেখিছেনে? আমাৰ লগত অংগনবাদী আছে, CHO আছে, আশা ছুপাৰভাইজাৰ আছে, সকলোখিনি আছে। আমি বহুত কষ্ট কৰিছিলোঁ তেতিয়া কিন্তু দেই। সেই দিনবোৰ মনত পৰিলে সঁচাকৈ ভয় লাগি যায়। আমি কিমান কষ্ট কৰিবলগীয়া হৈছিলে নহয়, আমি কম কষ্ট কৰা নাছিলোঁ। কিন্তু যিটো সময়ত সকলো মানুহ ভিতৰ সোমাই আছিলে, মানুহ বাহিৰত ওলাবলৈ ভয় কৰিছিলে, সেই সময়ত আমি চাৰিওফালে ঘূৰি ফুৰিবলগীয়া হৈছিলে, আৰু আমি সাহসেৰে ঘূৰি ফুৰিছিলোঁ। আমাৰ একো নহৈছিলেও কিন্তু দেই, সঁচাকৈ আমি বিৰাট সাহসেৰে ওলাই গৈছিলোঁ, আমাৰ ভালো লাগিছিলে। মানুহৰ জীৱন খন্তেকীয়া, বছৰৰ পিছত বছৰ গৈ থাকিব। মই কৰা প্ৰতিটো দিনৰ কামৰ কিছুমান স্মৃতি এনেকৈ যদি ৰাখি থ'ব পাৰোঁ, কেতিয়াবা সেইবিলাককে ৰোমন্থন কৰি কিমান ভাল লাগিব নহয়নে? অন্ততঃ মই কাৰ লগত কাম কৰিছিলোঁ, ক'ত গৈছিলোঁ, কোনদিনা কি কৰিছিলোঁ, সময়বিলাকহে ৰাখিব নোৱাৰোঁ, দিনবোৰহে আমি ৰাখিব নোৱাৰোঁ। বছৰটো গৈয়ে থাকিব, কিন্তু এনেদৰে স্মৃতিবিলাকটো আমি সদায় ৰাখি থ'ব পাৰিম, আমাৰ হাতত ৰাখিব পৰা সুবিধা আছে যেতিয়া। সেইকাৰণে ফটোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ ফটোবিলাক চাই বাৰু কেনেকুৱা লাগিছে? যদি ভাল লাগিছে কমেণ্ট এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু ইমানেই আছিলে আজিৰ ভিডিঅ'টো। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক। আজিলৈ আহিছোঁ তেতিয়াহ'লে। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। বাই বাই।